Dear student, welcome to my YouTube channel. যেহেতু ইতিমধ্যে এটা নিউজ প্ৰকাশ পাইছে যে কাইলৈ অৰ্থাৎ 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ ৰিজাল্ট টেষ্টিং চলি আছে। তোমালোকে যদি গুগলত আহি সাৰ্চ কৰা সেবা সাৰ্চ কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে সেবাৰ অফিচিয়েল ৱেবছাইট আহিছে। ইয়াতে তোমালোকে দেখিবলৈ পাবা HSLC ৰিজাল্ট। ইয়াতে যদি তোমালোকে ক্লিক কৰা তেতিয়াহ'লে ইয়াতে কোনো ধৰণৰ ৱেবছাইট ওপেন নহ'ব। ইয়াতে তোমালোকে দেখিবলৈ পাবা ইয়াতে কিন্তু ওপেন নহ'ব। ইয়াৰ কাৰণটো হৈছে বৰ্তমান এইটো ৱেবছাইটত ৰিজাল্টৰ টেষ্টিং চলি আছে, অৰ্থাৎ ৰিজাল্ট ইয়াতে সম্ভৱতঃ আপলোড কৰিব পাৰে আৰু টেষ্টিঙো চলি থাকিব পাৰে। সেইকাৰণে ইয়াতে কিন্তু এইটো ওপেন হোৱা নাই। গতিকে অতি শীঘ্ৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি টেষ্টিংটো ছাকচেছফুল হয় তেতিয়াহ'লে তোমালোকৰ ফলাফল কাইলৈ অৰ্থাৎ 20 এপ্ৰিলত ঘোষণা কৰিব। এতিয়া কিন্তু তোমালোকে এই এপটো এই ৱেবছাইটটো ওপেন কৰিব নোৱাৰিবা, কাৰণ এইটো ৱেবছাইটত বৰ্তমান সিহঁতে কাম কৰি আছে, টেষ্টিং কৰি আছে, আৰু টেষ্টিংটো যদি ছাকচেছফুল হয় তেতিয়াহ'লে তোমালোকে কাইলৈ ফলাফল পাই যাবা। আৰু যদি কাইলৈ এই ফলাফল ঘোষণা কৰিব নোৱাৰে, কাইলৈ যদি টেষ্টিংটো ছাকচেছফুল নহয় তেতিয়াহ'লে এই ফলাফলটো অলপ পিছুৱাই দিব পাৰে। সম্ভৱতঃ 22 এপ্ৰিলত ফলাফল ঘোষণা কৰিব পাৰে, কাৰণ 21 এপ্ৰিল হৈছে ছানডে আৰু সিদিনা তোমালোকৰ ফলাফল ঘোষণা নকৰে। সম্ভৱতঃ 22 এপ্ৰিলত ঘোষণা কৰিব আৰু সম্ভৱতঃ কাইলৈ এই টেষ্টিংটো ছাকচেছফুল হ'ব। এতিয়া বৰ্তমানলৈকে এইটো ৱেবছাইটত কাম চলি আছে, টেষ্টিং চলি আছে, আৰু আশা কৰিছোঁ যে ৰাতিৰ ভিতৰত এই টেষ্টিংটো ছাকচেছফুল হৈ যাব আৰু তোমালোকৰ ফলাফল কাইলৈ ঘোষণা কৰিব।